বাটলি ফেক্টৰীসমূহে কেঁচা চাহপাত ক্ৰয় বন্ধ কৰাত হাহাকাৰ লাগিছে ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত। 1 জুনৰ পৰা অনিৰ্দিষ্ট কাললৈ বাটলি ফেক্টৰীসমূহে বন্ধ কৰি দিলে কেঁচাপাত ক্ৰয় কৰাৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে তিনিচুকীয়া জিলা মাৰ্কেটতো ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত লাগিছে তীব্ৰ হাহাকাৰ। বাটলি ফেক্টৰীসমূহে কেঁচা চাহপাত ক্ৰয়ৰ বাবে ৰাসায়নিক পদাৰ্থ পৰীক্ষাৰ নামত চাহ খেতিয়কৰ পৰা কেঁচা চাহপাত ক্ৰয় কৰা বন্ধ কৰিলে। বাটলি ফেক্টৰীসমূহে ক্ষুদ্ৰ চাহ খেতিয়কক ৰাসায়নিক পদাৰ্থ পৰীক্ষাৰ নামত এক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে। অতি শীঘ্ৰে চৰকাৰ, টি বোৰ্ড আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সৈতে দ্বিপাক্ষিক আলোচনাৰ মাধ্যমেৰে সমস্যাটো সমাধান কৰি ক্ষুদ্ৰ চাহ খেতিয়কসকলক সকাহ দিবলৈ খেতিয়কসকলে আহ্বান জনাইছে। ইপিনে বাটলি ফেক্টৰীসমূহৰ মালিক পক্ষই ৰাসায়নিক পদাৰ্থ পৰীক্ষাৰ সমৰ্থন কৰাৰ লগতে ইয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাসমূহ তৎকাল গ্ৰহণ কৰি সমস্যাটো সমাধান কৰিবৰ বাবে আহ্বান জনায়। ক্ষুদ্ৰ চাহ খেতিয়কখিনিৰ ওপৰত ৰাম টাউন কৰিছে, পুঁজিপতিখিনিয়ে এটা মনোপলি কৰিছে। আমিতো আমাক যিখিনি গাইডলাইন দিছে সেই গাইডলাইন মতে আমি দৰৱ মাৰিছোঁ, মনকতো মাৰিব দিয়া নাই, ইন'ভা মাৰিব দিয়া নাই। এইবিলাকতো আমাৰ যিখিনি বন্ধ কৰিছে আমি বন্ধ কৰি ৰাখিছোঁ। তাৰ বিপৰীতে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা, চৰকাৰ আৰু বাটলি ফেক্টৰী তিনিটা মিলি ত্ৰিপক্ষীয়ভাৱে বহি এটা আলোচনা কৰক। আৰু লাষ্টত গৈ আমাৰ কি হ'ব, এতিয়া আপোনালোকে নিজে দেখিছে আমি কোৱালিটি পাত দিব লাগে। সেই কোৱালিটি পাত ফেক্টৰীয়ে বিচাৰিছে, সেই কোৱালিটি পাতখিনি দিবলৈ আমি ক'ৰ পৰা দিম? এই 3-4 দিন বন্ধ কৰি দিব, বন্ধ কৰি দিলে আমাৰ অৱস্থা বেয়া হ'ব। পাত দীঘল হৈ যাব, পাতটো ৰখি নাথাকিব। সেই পাতখিনি দিনক দিনে বাঢ়ি যোৱাৰ লগে লগে আমাৰ অৱস্থা বেয়া হৈ যাব। তেতিয়া ফেক্টৰীবিলাকে কি কৰিব, আমাৰ ৰেট কমাই দিব। সেই অৱস্থা হৈছে আমাৰ। আলোচনা কৰক, আমাৰ মাধমাই দিব নালাগে, ক্ষুদ্ৰ চাহ খেতিখিনি অকণমান উঠিবৰ কাৰণে দিয়ক। অকল অসমত যিমানখিনি ক্ষুদ্ৰ চাহ খেতি আছে গোটেইখিনি অসম বোৰ্ডৰ টুকলাই পৰা আদি কৰি গোটেইখিনি ৰিচাৰ্চ চেণ্টাৰৰ পৰা আদি কৰি গোটেইখিনি আমালৈ আলোচনা, ক্ষুদ্ৰ চাহ খেতিৰ লগত আলোচনা কৰি ডিচিশ্যন লওক কেনেকৈ পাতখিনি ক্ৰয় কৰে। ক্ৰয় নকৰিলেতো আমি অৱস্থা বেয়া হৈ যাম। আমাৰ প্ৰডাকশ্যনটো অলপ দিগদাৰ হ'ব। আমাৰ যিটো টাৰ্গেট আছিলে আৰু আমাৰ যি বায়াৰ্ছ আছে তাহাঁতক অলপ প্ৰব্লেম হ'ব। আৰু আমাৰ স্মল টি গ্ৰ'ৱাৰ্ছ যিমান আছে ইয়াত তাহাঁতৰ বেছি প্ৰব্লেম হ'ব, মই সেইটো ভাবিছোঁ। কেলে কি তাহাঁতি সেইটো কেমিকেলবোৰ যিমান ইউজ কৰিছে সেইটো গভৰ্ণমেণ্টক বেন কৰিব লাগিব, নহ'লে তাহাঁতক দিগদাৰ হ'ব। সেইটো তাহাঁতি নেপাব একচুৱেল কেমিকেল যোনটো লাগে। তো তাহাঁতৰ অপশ্যনটো নাথাকিব, তাহাঁতক সেইটো বেন কেমিকেল মাৰিব দৰকাৰ হৈ যাব, কি মাৰিব লাগিব। ইমান বৰষুণ পৰিছে, তাহাঁতক ফাৰ্টিলাইজাৰ আৰু পেষ্টিচাইডবিলাক লাগে। তো মই ভাবিছোঁ তাহাঁতক বেছি আমাৰ দুটাই, তাহাঁতি আছে সেইকাৰণে আমি আছোঁ। তো সেইটো কাৰণে দুটা প্ৰব্লেম হ'ব। কিবাটো কৰিব লাগিব, সেইটো সমাধানটো ওলাব লাগিব। এটা সেইটো কি হয়, আজিকালি চবে কেমিকেলৰ চাহ খাই আছে। তো সেইটোতো হ'ব নোৱাৰে ন, চৰকাৰৰ কিবা কৰিব লাগিব আৰু সেইটো হলটো ওলাব লাগিব। সেইটো বেছি ইম্পৰ্টেণ্ট হয়, যিমান জল্দি হয় সেইটো ভাল। টিকৈৰ পৰা বিনন্দ ৰিপৰ্ট, সংবাদ 365।